এতিয়া আমি স্পেচিয়েল টেট 2021 যেটো হৈ যোৱা 3 অক্টোবৰত হৈ যোৱা ইংৰাজী কোৱেশ্চন পেপাৰ 91 পৰা 20 লৈকে যেটো কোৱেশ্চন আছিলে এই গোটেইকেইটা কোৱেশ্চন 30 কোৱেশ্চন মোৰ হাতত আহি পৰিছে সো এই গোটেই কোৱেশ্চনৰ আমি উত্তৰবিলাক আমি চাম লগতে আমি অলপ এনালাইসিস কৰিম সো জেনাৰেল টেটৰ কাৰণে যিবিলাকে আপোনালোকে প্ৰিপাৰেচন লৈ আছে আপোনালোকৰ যাতে সহায় হয় সো ইয়াতে চাওক এনেকুৱা এটা প্যাৰাগ্ৰাফ দিয়া আছিল 2C ড্যাশ এতে 91 ৰ পৰা ইয়াতে চাওক 95 লৈকে পাঁচটা কোৱেশ্চন ইয়াতে দিয়া আছে আন্ডাৰলাইন ওয়ার্ডত কি হ'ব আপুনি লিখিব লাগিব সো 2C ড্যাশ আনসিন টু নো দা ড্যাশ ইনহেরেন্ট ইন হিউম্যান নেচার সো 91 ৰ যেটো আনসার এটো হ'ব ডি টু সি দা আনসিন এন্ড টু নো দি আননোন এটো 92 হ'ব টু নো দি আননোন ইজ ইনহেরেন্ট ইন হিউম্যান নেচার তার পিছত আহক and this curiosity leads people to have travel C number option 93 and this curiosity leads people travel from one place to another besides this traveling give a great dash value give a dash educative hobo give a dash educative value 94 or answer to ki hoye jabo educative so books provide us dash knowledge so ete sak 95 ki ase books provide us etu C option hobo bookish knowledge books provides us bookish knowledge but traveling enhance it must beyond that so enedare apnaloke paragraph or underline word enedare apni koribo lagibo jate meaning to bujibo lagbe ei khetrot নহলে apnar answer to nimilibo ইয়াতে চাওক কেইটামান আন্ডারলাইন ওয়ার্ড দিয়া আছে আৰু ইয়াতে অল্টারনেটিভ কি হ'ব আপোনালোকে চাই লওক দ্য গার্ল টেক্স ড্যাশ হার মাদার এটো হ'ব আফটার দ্য গার্লস টেক্স আফটার হার মাদার তাৰপিছত ফরচুন স্মাইলড এটো হ'ব অন ফরচুন স্মাইলড অন হিম তাৰপিছত স্ট্রিক ড্যাশ দ্য আয়রন ইন হট এটো হ'ব হোয়াইল দ্য আয়রন ইজ হট নেক্সট আছে 99 দ্য ড্যাশ দ্য মিরর এটো হ'ব দি মোর দ্য মিরর এতে চাওক ইচ অফ দ্য গার্লস ড্যাশ ক্লেভার সো ইচ অফ দ্য গার্ল ইজ এটো হ'ব ইজ ক্লেভার ওকে সো কোশ্চিন নাম্বাৰবিলাক অলপ হেৰফেৰ হ'ব পাৰে সো আপুনি আনসাৰবিলাক এনেদৰে লিখিব লাগিব সো ইয়াতে টেক্স আফটাৰ স্মাইলড অন স্ট্রিক হোয়াইল তাৰপিছত দি মোর দ্য মিরর এণ্ড ইচ অফ দ্য গার্লস ইজ ক্লেভার ইয়াতে চাওক তলত এই সেন্টেন্স চাৰিটা দিয়া আছে কোনটো কারেক্ট সেন্টেন্স আপুনি বিচাৰি উলিয়াব লাগিব সো দিস ইজ দ্য সেম বুক দ্যাট আই গেভ ইউ ইয়াতে চাওক ইজ আৰু গেভ সো প্রেজেন্ট আৰু পাস্ট টেন্স একেলগে এটা সেন্টেন্সত থাকিব নোৱাৰে সো এইটো আপোনাৰ আনসাৰ নহব সো দিস আর দ্য সেম বুক এজ আই গেভ ইউ এটোও সেম এটো নহব সো দিস ওয়াজ দ্য সেম বুক এজ আই গেভ ইউ সো সি ইজ দ্য রাইট আনসার ফর 101 কোশ্চিন ওকে সো এতিয়া চাওক কোশ্চিন নাম্বার 102 so neither party is ready for compromise so neither থাকিলে neither nor এনেকুৱা থাকিলে বা নান থাকিলে singular verb হয় is আছে it's okay এটো a is the right answer for this question so neither party is ready for a promise so এতিয়া চাওক next question কি আছে I am sorry about the tickets সো ইয়াতে কমা আছে আই এম সরি টু দ্য টিকেট সরি টু নহয় আৰু সরিৰ আগত কেতিয়াও কোয়াইট নহয় সো এটোও নহব সো এটোও নহব আই এম সরি দ্য টিকেটস এটোও নহব সো এ ইজ দ্য রাইট আনসার আই এম সরি কমা অ্যাবাউট দ্য টিকেটস জাম্বল সেন্টেন্স কিটা চাওক চাৰিটা জাম্বল সেন্টেন্স আহিছে সো ইট ৰেইনড ডিউৰিং দ্য নাইট বাট স্টপ ৰেইনিং অল মানডে সো এতিয়া চাওক ইয়াৰ ৰাইট আনসার হ'ব আপোনাৰ পি ৰাইট আছে এইটো বি ইজ দ্য ৰাইট আনসার ইয়াতে পি তাৰপিছত এছ আহিব সো ইট ৰেইন অল মানডে তাৰপিছত কি আহিব আৰ আহিব বাট ষ্টপ ৰেইনিং ডিউৰিং দ্য নাইট সো এইটো আপোনাৰ আহিব আনসাৰ পি এছ আৰ কিউ এতিয়া নেক্সট 105 চাওক হি ৱাজ ইল এইটো পি এণ্ড ডিউৰিং দ্যাট উইক ফৰ এ উইক আৰ এইটো হি এট নাথিং ইয়াৰ উত্তৰটো আহিব এ পি আৰ কিউ এছ প্ৰথমে আহিব পি হি ৱাজ ইল তাৰপিছত আহিব আৰ ফৰ এ উইক তাৰপিছত আহিব কিউ এণ্ড ডিউৰিং দ্যাট উইক তাৰপিছত এছ হি এট নাথিং তো এইটো আহিব আপোনাৰ পি আৰ কিউ এছ 106 কোশ্চিনটো চাওক বিং আইডিয়াল সামটাইমস ইজ এগ্রিয়েবল
বাট বেইং আইডিয়েল অল দ্য টাইমছ মাইট বিকাম মনোটনাছ। চ' ইয়াতে অপশ্যনবিলাক চাওক, প্ৰথম চেণ্টেন্সটো ইয়াতে চাওক, ইয়াতে আৰ আছে, ইয়াতে কিউ আছে, ইয়াতে পি আছে, ইয়াতে এছ আছে। চ' ইয়াতে চাওক বেইং বিকাম মনোটনাছ, এইটো এছ কেতিয়াও হ'ব নোৱাৰে, আপোনাৰ প্ৰথম চেণ্টেন্সটো এছ কেতিয়াও হ'ব নোৱাৰে, এইটো কাটি দিলে। তাৰপিছত আপোনাৰ চাৰ আৰ অল দ্য টাইমছ কি আছে মাইট বিকাম মনোটনাছ, চ' এইটো আপোনাৰ আনচাৰ হ'ব নোৱাৰে। ইয়াতে কিউ বাট বেইং এগ্ৰিয়েবল, চ' এইটোও আপোনাৰ আনচাৰ হ'ব নোৱাৰে। চ' আপোনাৰ আনচাৰ ইজ চি পি কিউ আৰ এছ। আপুনি নিমিলাকৈ আপুনি আনচাৰটো ধুনীয়াকৈ কৰিব পাৰিব, কিন্তু আপুনি ইয়াতে মিলাই অলপ চাব যে কুৱেশ্যনৰ চেণ্টেন্সটো মিলিছেনে নাই। এতিয়া পি কিউ আৰ এছ, এতিয়া বেইং আইডিয়েল ছামটাইমছ ইজ এগ্ৰিয়েবল, তাৰপিছত বাট বেইং আইডিয়েল, তাৰপিছত আৰ আছে অল দ্য টাইমছ মাইট বিকাম মনোটনাছ। চ' এইটো ৰাইট ছিকুৱেঞ্চতে দিয়া আছে, কিন্তু আপুনি ফাৰ্ষ্ট চেণ্টেন্স কোনটো পাৰ্ট হ'ব এইটো আপুনি কিন্তু আইডেণ্টিফাই কৰিব লাগিব পোনপ্ৰথমে, তেনেহ'লে আপোনাৰ জাম্বেল চেণ্টেন্সৰ প্ৰতিটো আপোনাৰ আনচাৰ ৰাইট হ'ব। ছেকেণ্ডটো চাওক, এতিয়া লাষ্টটো 107, ৱেন দ্য মিটিং ৱাজ অভাৰ দ্য ডেলিগেটছ ৱেণ্ট হোম। এতিয়া চাওক ইয়াৰ ফাৰ্ষ্ট যিটো আছে ৱেন দ্য মিটিং ৱাজ অভাৰ, এতিয়া ইয়াতে এ ইজ দ্য ৰাইট আনচাৰ পি কিউ আৰ এছ। এতিয়া আপুনি চাওক ইয়াতে আৰ দি দিয়া আছে, দ্য ডেলিগেটছ ৱেন মিটিং, এতিয়া এইটোতো হ'ব নোৱাৰে, আপোনাক মই এনেই ট্ৰিকটো দেখাই আছোঁ। চ' আৰ এছ কিউ পি, এতিয়া আৰ দি দ্য ডেলিগেটছ ৱেণ্ট হোম, তাৰপিছত অভাৰ মিটিং, এইটোতো হ'ব নোৱাৰে। চ' এনেকুৱা আপুনি অৰ্থটো যেতিয়া অলপ চাব তেনেহ'লে তিনিটা এলিমিনেট হৈ যাব, আপোনাৰ এটা আনচাৰে ওলাই যাব। যদি ডিফিকাল্ট আপোনাৰ চেণ্টেন্স দিয়ে তেনেহ'লে আপুনি তিনিটা এলিমিনেট কৰি এটা আনচাৰ উলিয়াবলৈ চেষ্টা কৰিব, আৰু এইবিলাক সৰু চেণ্টেন্স আছে, এইবিলাকৰ আনচাৰ আপুনি ডাইৰেক্টলিও পাই যাব। এতিয়া চাওক 108, হি কামছ টু চি মি অফ এণ্ড অন। চ' অফ এণ্ড অন যিটো ইয়াৰ মিনিং নট ৰেগুলাৰলি, এইটো চাওক ৰেগুলাৰ নহ'ব, বিয়ণ্ডো নহ'ব, ৰিয়েলো নহ'ব, এইটো এট টাইম এইটোও হ'ব। চ' তিনিটা আমি ইলিমিনেট কৰি এটা আনচাৰ পাই গ'লোঁ। অলপ ডিফিকাল্ট দিছে এইটো, অফ এণ্ড অন, এইটো হৈছে নট ৰেগুলাৰ। চ' নট ৰেগুলাৰ এইটো এ বি আৰু ডি অপশ্যন নাহে, চ' এট টাইম এইটো এই অপশ্যনকেইটাৰ ভিতৰত ৰাইট অপশ্যন। চ' এতিয়া চাওক 109, বিফ'ৰ লং দ্য ফগ ডিছএপিয়াৰ এণ্ড উই ড্ৰাইভ ফাৰ্ডাৰ। চ' এতিয়া চাওক ইয়াতে বিফ'ৰ লং এইটো এই আনচাৰ ইজ দ্য ৰাইট আনচাৰ, চুন হ'ব। অ'কে, চ' এতিয়া চাওক নেক্সট 110, অভাৰ এণ্ড এবভ দিছ গেইন হি অ'ন দ্য গুড উইল অফ দ্য পিপল। চ' হি অ'ন দ্য গুড উইল অফ দ্য পিপল, চ' ইয়াৰ আনচাৰ হ'ব বি ইন এডিশ্যন টু দিছ গেইন, ঠিক আছে, হি অ'ন দ্য গুড উইল অফ দ্য পাৰ্চন। এই অপশ্যন দুটা চাওক, ইয়াতে ৰাইট আমাৰ কাৰেক্ট চেণ্টেন্স উলিয়াব লাগে। এতিয়া দ্য চিটি ৱাজ নেইমড আগ্ৰা, চ' দ্য চিটি ৱাজ নেইমড এজ আগ্ৰা, দ্য চিটি নেইমড আগ্ৰা এজ, দ্য চিটি আগ্ৰা নেইমড। চ' এই দুটা ডাইৰেক্টলি আপুনি ইলিমিনেট কৰিব পাৰিব যে আগ্ৰা এজ আছে। চ' এই দুটাৰ মাজত অলপ কনফিউজ লাগি যায়, কিন্তু দ্য চিটি ৱাজ নেইমড এজ আগ্ৰা এনেকুৱা নহয়। চ' এইটো আপোনাৰ এ ইজ দ্য ৰাইট আনচাৰ, দ্য চিটি ৱাজ নেইমড আগ্ৰা, দ্য চিটিখনৰ নাম আগ্ৰা কৰা হৈছিল। চ' এইটো আছে ৰাইট আনচাৰ ইজ এ। Choose the correct alternative. So he is too clever to be taken in by you. So A is the right sentence. So বাকিবোৰ এতে চাওক, is clever to be taken by you, এইটোও নহ'ব। So is some to আছে, এইটোও নহ'ব। ইয়াতে so to আছে, এইটোও নহ'ব। So A is the right answer for this question. এতে চাওক তিনিটা টেগ কুৱেশ্যন আহিছে এই বছৰ স্পেচিয়েল টেটত। So he will ask sincerely now, he will work sincerely now. So ইয়াতে will আছে, চ' এইটো owned হ'ব। চ' এইটো বি ইজ দ্য ৰাইট আনচাৰ, will not এইটো owned। তাৰপিছত চাওক we must be kind to animals, we must be, চ' must not we, চ' এইটো আহিব, চ' এইটো A, must not we, A is the right answer। তাৰপিছত চাওক you ought to respect your elders, চ' ইউ আউট টু আছে, আউট টু এইটো অক্সিলাৰী ভাৰ্ব, কিন্তু আপুনি অপশ্যনকেইটা যদি চায় চ' এইটো এছাৰ্টিভত আছে, এইটো নেগেটিভত হ'ব। চ' বাকী চাওক তিনিটা অপশ্যন ইয়াতে পজিটিভ অপশ্যন দিয়া আছে, ইয়াতে নট তিনিওটাতে নাই, ঠিক আছে। চ' আপোনাৰ ৰাইট আনচাৰ হ'ব আৰ নট ইউ, চ' এইটো হ'ব আপোনাৰ ৰাইট আনচাৰ। চ' আপোনালোকৰ টেগ কুৱেশ্যনৰ কাৰণে মই এটা ভিডিঅ' বনাই ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। চ' ইন ডিটেইলছত আমি আলোচনা কৰিছিলোঁ তাত। এতিয়া আমি আনচাৰৰ একেবাৰে শেষৰ ফালে আহিছোঁ। চ' 16 পৰা 20 লৈকে আমি ইয়াতে আলোচনা কৰিম। চ' অল দেয়াৰ চিলড্ৰেন শাউট ইন ওৱান ভইচ, চ' অল দ্য চিলড্ৰেন শাউট ইন ওৱান ভইচ, ইয়াতে দি আৰ্টিকেল হ'ব। চ' ইয়াতে শ্বি ইজ ডেয়াৰ ছিংগাৰ দেন এ ডান্সাৰ, চ'
সো এইটো কম্পাৰেটিভ ফৰ্মত আছে দেন সো হি ইজ এ বেটাৰ হ'ব সো হি ইজ বেটাৰ ছিংগাৰ দেন এ ডান্সাৰ অ'কে তাৰপিছত চাওক ইভেন ডেছ প্ৰগ্ৰেছ ৱাজ পচিবল ইনডিড সো ইভেন মোৰ প্ৰগ্ৰেছ ৱাজ পচিবল ইনডিড আপুনি কিন্তু ইলিমিনেশ্যন প্ৰচেছত গ'লেও এইটো আনচাৰ পাই যাব চ' ইভেন টু ইয়াতে টু কেতিয়াও নহ'ব কাৰণ টি ডাবলো কেতিয়াও নহ'ব আৰু ইভেন মষ্ট ব্যৱহাৰ নহ'ব ইভেন ফৰো নহ'ব চ' আপোনাৰ ৰাইট আনচাৰ বি এ আহি যাব এতিয়া চাওক 119 চ' ডেছ পকেট ৱাজ পিকটেড য়েষ্টাৰডে চ' ইয়াতে চাওক কাৰ পকেট যোৱাকালি কি কয় কাটিছিল চ' ইয়াতে হুজ এতিয়া কাৰ মানে হুজ ইয়াতে ৰাইট আনচাৰ হ'ব কি হুজ পকেট ৱাজ পিকটেড য়েষ্টাৰডে চ' এতিয়া চাওক লাষ্ট কুৱেশ্যন ডেছ চ'লজাৰ হেড এ ষ্টৰি টু টেল চ' ইয়াতে কি হ'ব চ' ইজ চ'লজাৰ প্ৰত্যেকজন সৈনিকৰ ইজ চ'লজাৰ হ'ব ইজ চ'লজাৰ হেড এ ষ্টৰি টু টেল চ' এনেদৰে আমি 90ৰ পৰা 190ৰ পৰা 120লৈকে গোটেই আপুনি আনচাৰটো কৰিলোঁ চ' আপোনালোকে আনচাৰবিলাক মিলাই চাব যদি পৰীক্ষা দিছে আৰু যদি আপোনালোকে নেক্সট জেনেৰেল টেটৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে চ' ভালদৰে এই পেটাৰ্ণটো চাই ল'ব এনেকুৱা পেটাৰ্ণত পৰীক্ষা হ'ব আৰু ইংৰাজী যদি আপোনাৰ ভাল হয় আপুনি নিশ্চিতভাৱে 120+ নাইবা 130+ নাম্বাৰ পাবলৈ সক্ষম হ'ব চ' আপোনালোকে এনেকুৱা ইংলিছৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ লগতে মেথমেটিক্সৰ গোটেই চিলেবাছ কভাৰ কৰি দিয়া আছে গোটেই কনচেপ্টবিলাক লগতে EVS-ৰ বিভিন্ন মেটেৰিয়েল আপোনালোকৰ লগত শ্বেয়াৰ কৰা আছে আপোনালোকে ডিছক্ৰিপশ্যনত ভিডিঅ' লিংকত গৈ এইবিলাক চাব পাৰিব চ' যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অন কৰি ৰাখিব যাতে ভিডিঅ' দিয়াৰ লগে লগে ন'টিফিকেশ্যনটো পাই যায় চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে থেংক ইউ ভেৰি মাছ